দৰমহা বৃদ্ধিৰ পৰা ঋণৰ সুবিধালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিলে চাৰিটাকৈ ডাঙৰ ঘোষণা। মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ পৰা অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিব ৰাজ্যিক কেবিনেটে। এতিয়াৰে পৰা 2000 টকালৈ দৰমহা বৃদ্ধি কৰা হ'ব মধ্যাহ্ন ভোজনৰ ৰান্ধনি তথা অংগনবাড়ী কৰ্মীসকলৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি ডাঙৰ ঘোষণা কৰিছে লৈ আহিছো সবিশেষ। এই মুহূৰ্তত জনাইছে এক গুৰুত্বপূৰ্ণ খবৰ। দৰমহা বৃদ্ধিৰ পৰা ঋণৰ সুবিধালৈকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে চাৰিটাকৈ ডাঙৰ খবৰ। কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ। মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীৰ পৰা অংগনবাড়ী কৰ্মীসকলৰ বাবে এই মুহূৰ্তত ভাল খবৰ। মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব। এতিয়াৰে পৰা অংগনবাড়ী কৰ্মীসকলৰ বাবে সুপাৰভাইজাৰৰ পদত 50% সংৰক্ষণ থাকিব। মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলৰ মজুৰি 1500 টকাৰ পৰিৱৰ্তে 2000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু 1 অক্টোবৰৰ পৰা 2000 টকাকৈ মাহে লাভ কৰিব ধন। লগতে বিভিন্ন কৰ্মচাৰীৰ বাবে ঋণৰ সুবিধা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰীসকলে এতিয়াৰ পৰা লাভ কৰিব চৰকাৰী সুবিধা। আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ ঋণৰ সুবিধা লাভ কৰিব এইসকল কৰ্মচাৰীয়ে। দেওবাৰে অনুষ্ঠিত হৈ যোৱা এক গুৰুত্বপূৰ্ণ ৰাজ্যিক কেবিনেটত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। দৰমহা বৃদ্ধিৰ পৰা ঋণৰ সুবিধালৈকে চাৰিটাকৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে চাৰিটাকৈ ডাঙৰ ঘোষণা কৰিলে। মধ্যাহ্ন ভোজনৰ ৰান্ধনি কৰ্মীৰ পৰা অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। এতিয়াৰে পৰা অংগনবাড়ী কৰ্মীসকলৰ বাবে সুপাৰভাইজাৰ পদত 50% সংৰক্ষণ থাকিব। লগতে ৰান্ধনিসকলৰ মজুৰি 1500 টকাৰ পৰিৱৰ্তে 2000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু 1 অক্টোবৰৰ পৰা 2000 টকাকৈ মাহে লাভ কৰিব দৰমহা। লগতে বিভিন্ন কৰ্মচাৰীৰ বাবে ঋণৰ সুবিধা ঘোষণা কৰিছে ৰাজ্যিক কেবিনেটে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰীসকলে এতিয়াৰে পৰা লাভ কৰিব চৰকাৰী সুবিধা। আপোন ঘৰ আৰু আপোন বাহন আঁচনি ঋণৰ সুবিধা লাভ কৰিব এতিয়াৰে পৰা এইসকল কৰ্মচাৰীয়ে। কিছুদিন পূৰ্বে মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলৰ দৰমহা বৃদ্ধিক লৈ এক প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰান্ধনি কৰ্মীসকলে। উত্তাল হৈ পৰিছিল গুৱাহাটীৰ ৰাজপথ। তেনেস্থলতে ৰাজ্যিক কেবিনেটত ৰান্ধনিৰ পৰা আৰম্ভ কৰি অংগনবাড়ী কৰ্মীসকলৰ বাবে চাৰিটাকৈ বৃহৎ ঘোষণা কৰিলে ৰাজ্যিক কেবিনেটে। এতিয়াৰে পৰা মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীসকলে লাভ কৰিব 1500 টকাৰ পৰিৱৰ্তে 2000 টকাকৈ দৰমহা। এতিয়াৰে পৰা 2000 টকাকৈ দৰমহা লাভ কৰিব ৰান্ধনিসকলে আৰু 1 অক্টোবৰৰ পৰা 2000 টকাকৈ প্ৰতি মাহে লাভ কৰিব ধন আৰু সমান্তৰালকৈ অংগনবাড়ী কৰ্মীসকলৰ বাবে সুপাৰভাইজাৰৰ পদত 50% সংৰক্ষণ থাকিব। লগতে চৰকাৰী বিভিন্ন কৰ্মচাৰীৰ বাবে ঋণৰ সুবিধা ঘোষণা কৰিছে ৰাজ্যিক কেবিনেটে। আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ ঋণৰ সুবিধা লাভ কৰিব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰীসকলে। এইসকল কৰ্মচাৰী এতিয়াৰে পৰা ঋণৰ সুবিধা লাভ কৰিব অসম চৰকাৰৰ পৰা। এই মুহূৰ্তত অতিকৈ এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি ঘোষণা কৰিছে কেবিনেট বৈঠকত শুনো আহক। আসাম অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে কাৰোবাৰ
যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলোঁ যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলোঁ যে চাকৰি যোৱাটো কথাই নাই, 2 এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছোঁ। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল। এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব, টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব। অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলোঁ যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলোঁ যে চাকৰি যোৱাটো কথাই নাই, 2 এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছোঁ। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল। এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব, টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব। অংগনবাদী কৰ্মী